নমস্কাৰ বন্ধু বান্ধৱীসকল, এতিয়া মই আছোঁ অসমৰ ভ্ৰাম্যমাণ নাট্য জগতৰ ৰাজধানী থিয়েটাৰৰ আজি যি মুকলি অনুষ্ঠান হৈছে আখৰা, সেই অনুষ্ঠানত উপস্থিত হৈছোঁহি। আৰু এতিয়া মোৰ লগত আছে আমাৰ সকলোৰে চিনাকি, যাক আমি মণি বৌ বুলি জানো, তেওঁ আছে। গতিকে এই বছৰত তেখেতে প্ৰথম ভ্ৰাম্যমাণত পদাৰ্পণ কৰিছে। আপোনাৰ মনৰ অনুভৱ কেনেকুৱা? প্ৰথমতে আপোনালোকক চবকে ধন্যবাদ জনাইছোঁ, আপোনাৰ চেনেলৰ যোগেদি যিসকল ৰাইজে চাই আছে আমাক, আৰু যিসকলে পিছত চাব তেওঁলোককো ধন্যবাদ জনাইছোঁ। আৰু অনুভৱ বুলি ক'লে অনুভৱটো আচলতে সঁচাই বহুত ধুনীয়া, কিয়নো আকৌ এই মঞ্চখনলৈ আহিছোঁ। মঞ্চৰ মানে যিখিনি ৰাইজক মানে আমি লাইভ পাই থাকোঁ, সেই বস্তুটো বহুত সুকীয়া। যিসকলে নাটক কৰে তেওঁলোকে বুজি পায়, যিহেতু মই এটা সময়ত MSR কৰিছিলোঁ। হয়, MSRৰ পৰা মই চিৰিয়েল কৰিলোঁ, চিৰিয়েলৰ পৰা আকৌ ঘূৰি আহিছোঁ। লগতে এতিয়া MSR নহয় ভ্ৰাম্যমাণ, কিন্তু কথা একেই, অকণমান ইফাল সিফাল থাকে আৰু। কিন্তু খুব ভাল লাগিছে, খুব নতুন এটা এনভাইৰনমেণ্ট পালোঁ, আৰু নতুন নতুন ৰাইজৰ লগত লগ পাম, চবকে লাইভ দেখিম, আৰু মোৰ লগত যিখিনি আৰ্টিষ্ট আছে সকলোকে লগ পাম। সকলোখিনি আগৰ পৰাই চিনাকি, আৰু আমাৰ বিশিষ্ট 3গৰাকী নাট্যকাৰ আছে। প্ৰণৱ দা মোৰ দাদাৰ নিচিনা, আমি একে ওচৰা ওচৰিৰে আগৰ পৰাই পাই আছোঁ। আৰু হিমাংশু প্ৰসাদ দা আছে। হিমাংশু দাৰ লগত মই 2012 চনত একেলগে অসমীয়া চিনেমা কৰিছোঁ, যি নেকি আমাৰ এটা আন্তঃৰাষ্ট্ৰীয় বঁটাও পাইছে। আৰু ছেকেণ্ডলি ৰাজদীপ দাদা, তেখেতক আজিলৈকে যদিও লগ পোৱা নাই, কিন্তু কথা বতৰা চলি থাকে। গতিকে তিনিওগৰাকী খুব ভাল অভিজ্ঞ নাট্যকাৰ, বিশিষ্ট নাট্যকাৰ। লগতে তেওঁলোকৰ নাটককেইখন খুব ধুনীয়া। মই ভাবিছোঁ তেওঁলোকে মোৰ কাৰণে যিটো চৰিত্ৰ ডিজাইন কৰিছে খুব ভালেই হ'ব, আৰু যেতিয়া আমি অখৰা কৰিম তেতিয়া আমি নিশ্চয় গম পাম। বাকী সকলোৱে ভ্ৰাম্যমাণ চাব, আমাৰ ৰাজধানী চাব, খুব ভাল পাব আপোনালোকে। মানে ভিন্ন সোৱাদৰ 3খন ব্যতিক্ৰমী নাটক। অতি সুন্দৰ। মঞ্চ জগতৰ বলিষ্ঠ অভিনেত্ৰী প্ৰাঞ্জনা দত্ত এইবাৰ যিহেতু ৰাজধানী থিয়েটাৰৰ সৈতে জড়িত হৈ আছে, গতিকে তেখেতৰ সৈতে অভিনয় কৰাৰ যি আপুনি যে এটা সুকীয়া অভিজ্ঞতা পাবলৈ গৈ আছে, এই ক্ষেত্ৰত আপোনাৰ মতামত? প্ৰাঞ্জনা বাকটো খুব ভাল পাওঁ। প্ৰাঞ্জনা বায়ে যেতিয়া এখন চিৰিয়েল কৰিছিলে সপোনৰ আছুতীয়া ৰং, আৰু সেই চিৰিয়েলখনৰ পৰা প্ৰাঞ্জনা বা বহুত মানে ৰাইজৰ মাজত বিয়পি গৈছিলে, আৰু তেতিয়াই ময়ো প্ৰেমত পৰিছিলোঁ নিজাকে। আচলতে ল'ৰাইহে ছোৱালী প্ৰেমত পৰে, কিন্তু নহয়, মিছা কথা, ছোৱালীও ছোৱালী প্ৰেমত পৰিব পাৰে। আৰু হয়, তাৰপিছত বাক তেতিয়াই মানে চিৰিয়েলখন চাওঁতেই গম পাইছিলোঁ, কিন্তু লগহে পোৱা নাছিলোঁ। কিন্তু আমি ৰিচেণ্টলি যেতিয়া ফটোশ্বুট কৰিলোঁ, বাক লগ পালোঁ। বিৰাট ভাল এগৰাকী বা, আৰু বাৰ লগত যে মই এনেকৈ একেলগে এখন মঞ্চত কাম কৰিম, মোৰ বিৰাট ভাল লাগি আছে। মই হেপ্পী। সুন্দৰ সুন্দৰ। আমি যেতিয়া প্ৰাঞ্জনা বাৰ অভিনয় চাওঁ মঞ্চত, আজিও মানে আমাৰ মানস পথত জিলিকি আছে অষ্টপথৰ সেই সাংঘাতিক ডাইলগবোৰ। হেঙুল থিয়েটাৰ 2004 বৰ্ষতেই তেওঁ যি অভিনয় কৰিছিল, তাৰ আগৰ পৰা চাই আছিলোঁ, কিন্তু অষ্টপথৰ যিটো সংলাপ তেওঁ প্ৰক্ষেপণ কৰিছিল, সেই প্ৰক্ষেপণ আজিও আমাৰ হৃদয়ত আছে, মানস পথত জিলিকি আছে। গতিকে তেনেকুৱা এগৰাকী অভিনেত্ৰীৰ সৈতে আপুনি অভিনয় কৰিবলৈ গৈ আছে, এক সুন্দৰ সুকীয়া অভিজ্ঞতা হ'ব। গতিকে আকৌ আগন্তুক সময়ত আমি লগ পাম, যিহেতু আমাৰ বৰবৰীত পেণ্ডেল আছে, গতিকে লগ পাম, আকৌ লগ পাম। ঠিক আছে, ঠিক আছে, ঠিক আছে। যতীন ৰভানাগৰদেৱক আমি আখৰস্থলীত আদৰণি জনাইছোঁ, আৰু লগতে তেখেতক আজিৰ এই মূৰ্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ণ কৰাৰ বাবে আমি অনুৰোধ জনাইছোঁ। আৰু এই মূৰ্তি প্ৰজ্বলন কাৰ্যসূচীত সহযোগিতা আগবঢ়াব ভ্ৰাম্যমাণ থিয়েটাৰৰ সৈতে সোণালী শৈশৱ পাৰবৰা। প্ৰতিগৰাকী দৰ্শকৰ মাজলৈ আমাৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰতিটো খবৰ লৈ যোৱা সন্মানীয় পৰেণ কলিতা ডাঙৰীয়াদেৱক আজিৰ এই মূৰ্তি প্ৰজ্বলন কাৰ্যসূচীত সহযোগিতা আগবঢ়োৱাৰ বাবে আহ্বান জনাইছোঁ। লগতে তেখেতকো আমি এখনি গামোচাৰে ৰাজধানী থিয়েটাৰ পৰিয়ালবৰ্গৰ পৰা আদৰণি জনাম। মই ভৈৰৱজ্যোতি ভূঞাক আহ্বান জনাইছোঁ, এখনি গামোচাৰে সন্মানীয় পৰেণ কলিতা ডাঙৰীয়াদেৱক আদৰণি জনাম। এয়া ভ্ৰাম্যমাণ থিয়েটাৰৰ জনক অশোক প্ৰতিচ্ছবিত এগছি মূৰ্তি প্ৰজ্বলন কৰিছে ভ্ৰাম্যমাণ থিয়েটাৰৰ অন্যতম অভিজ্ঞ ব্যক্তি, আমাৰ সকলো শ্ৰদ্ধাৰ। লগতে তেখেতৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি প্ৰদান কৰাৰ বাবেও আমি সন্মানীয় যতীন ৰভানাগৰদেৱক আহ্বান জনাইছোঁ। পৰেণ কলিতা ডাঙৰীয়াদেৱকো
আমি আহ্বান জনাইছোঁ ভ্ৰাম্যমাণ থিয়েটাৰৰ জনক অচ্যুত লোকৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি প্ৰদান কৰাৰ বাবে লগতে ভ্ৰাম্যমাণ থিয়েটাৰৰ জনক অন্যতম পিতা ৰাজধানী থিয়েটাৰৰ সন্মানীয় প্ৰযোজিকা বাইদেউ মল্লিকা ৰয় আমি তেখেতকো আহ্বান জনাইছোঁ ভ্ৰাম্যমাণ থিয়েটাৰৰ পিতামহ অচ্যুত লোকৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি প্ৰদান কৰাৰ বাবে তেখেতৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি প্ৰদান কৰিব ভ্ৰাম্যমাণ তথা চলচ্চিত্ৰ জগতৰ অন্যতম সফল অধিনায়ক ৰাঘৱ নিতম ডাঙৰীয়াদেৱে মই ৰাঘৱ নিতম ডাঙৰীয়াদেৱকো আহ্বান জনাইছোঁ ভ্ৰাম্যমাণ থিয়েটাৰৰ পিতামহ অচ্যুত লোকৰ ডাঙৰদেৱৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি প্ৰদান কৰাৰ বাবে আৰু পুষ্পাঞ্জলি প্ৰদান কৰিব আমাৰ সকলোৰে মৰমৰ মণিবৌখ্যাত অপৰি বৰা বাইদেউ আহ্বান জনাইছোঁ ভ্ৰাম্যমাণ থিয়েটাৰৰ পিতামহগৰাকীৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি প্ৰদান কৰাৰ বাবে আৰু এগৰাকী জ্যেষ্ঠ অভিনেতা আমাৰ সৈতে আছে ৰাজধানী থিয়েটাৰৰ এই নাট্যবৰ্ষত তৃতীয় নাট্যবৰ্ষত তেখেতৰ যথেষ্ট প্ৰত্যক্ষ অভিনয়েৰে দৰ্শকৰ মন মগজু স্পৰ্শ কৰিবলৈ সক্ষম হ'ব বুলি আমি যথেষ্ট আশাবাদী আমি তেখেতকো পুষ্পাঞ্জলি হৰগোবিন্দ বৰুৱা ডাঙৰীয়াদেৱক পুষ্পাঞ্জলি প্ৰদান কৰাৰ বাবে আহ্বান জনাইছোঁ ভৈৰৱজ্যোতি ভূঞা অন্যতম এগৰাকী প্ৰতিভাসম্পন্ন অভিনেতা ভৈৰৱজ্যোতি ভূঞাকো আমি পুষ্পাঞ্জলি প্ৰদান কৰাৰ বাবে আহ্বান জনাইছোঁ মনোজ অন্য এগৰাকী যুৱ অভিনেতা মনোজক আমি আখৰস্থলীলৈ আহিবলৈ অনুৰোধ জনাইছোঁ এগৰাকী জ্যেষ্ঠ সংবাদকৰ্মী আমাৰ মাজত উপস্থিত আছে চক্ৰেশ্বৰ ডেকা আমি চক্ৰেশ্বৰ ডেকা ডাঙৰীয়াদেৱক আখৰাস্থলীত আহিবলৈ অনুৰোধ জনাইছোঁ চক্ৰেশ্বৰ ডেকা ডাঙৰীয়াদেৱ লগতে আমাৰ বিভিন্ন ঠাইৰ পৰা অহা আহ্বায়ক সমিতিসকলৰ সদস্য যিসকলে আমাৰ মঞ্চৰ সন্মুখত উপবিষ্ট হৈ আছে তেখেতসকললৈ মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ কথা কোৱাৰ অভ্যাস নাই মই হঠাৎ আহি এইটো আচলতে মোৰ কাৰণে এটা বৰ ডাঙৰ হেৰি হৈ গৈছে গতিকে মই অপ্ৰস্তুত হৈ আছোঁ যেই নহওক যোৱা এটা বছৰ খুব সুখ্যাতিৰে মানে ৰাজধানী থিয়েটাৰ সুকমলে পাৰ হৈ গৈছে আৰু এতিয়া দ্বিতীয় বছৰ যিটো আমি দেখিছোঁ খুব ধুমধামেৰে খুব সকলো ফালৰ পৰাই আগবাঢ়ি গৈ আছে গতিকে মোৰ বিশেষ আৰু ক'বলগীয়া নাই আমি ৰাজধানী থিয়েটাৰৰ পৰিয়াললৈ সকলো ফালৰ পৰা উত্তৰোত্তৰ মংগল কামনা কৰি মোৰ এই চুক্তি বক্তব্য ইমানতে সামৰণি মাৰিলোঁ ধন্যবাদ ৰাজধানী থিয়েটাৰৰ পৰিয়ালবৰ্গলৈ চলচ্চিত্ৰ নিৰ্মাতা নাট্যকাৰ পৰিচালক আমাৰ সকলো শ্ৰদ্ধাৰ অন্যতম ব্যক্তি হিমাংশু প্ৰসাদ দাস ডাঙৰীয়াদেৱে এখনি নাটক উপহাৰ হিচাপে আগবঢ়াইছে আৰু নাটকখনৰ নাম হৈছে এটম বম নামটোতে কিবা এটা ৰহস্য লুকাই থকা যেন লাগিছে আৰু নিশ্চয় থাকিব হিমাংশু দাই ভ্ৰাম্যমাণ থিয়েটাৰত যিমানকেইখন নাটক উপহাৰ হিচাপে আগবঢ়াইছে আৰু প্ৰতিখন নাটকতে এটি বিশেষত্ব থাকে কাহিনীটো মৌলিকতা থাকে কাহিনীটো সঁচাকৈ অন্তৰ দৰ্শকৰ মন মগজু স্পৰ্শ কৰিছে মই তেখেতৰ নাটক যিমানকেইখন ভ্ৰাম্যমাণ তেখেতে আগবঢ়াইছে আমি চাইছোঁ গতিকে এটম বম ৰাজধানী থিয়েটাৰটো এখন ব্যতিক্ৰমী নাটক হ'ব অসমৰ দৰ্শক ৰাইজে আকোৱালি ল'ব বুলি আমি যথেষ্ট আশাবাদী গতিকে হিমাংশু দাই এই নাটকখনৰ বিষয়ে ক'ব তাৰ পৰা মুহূৰ্তত আমি ৰাজধানী থিয়েটাৰ পৰিয়ালবৰ্গৰ পৰা তেখেতক আদৰণি জনাম এখনি গামোচাৰে মই সন্মানীয় প্ৰযোজিকা মল্লিকা ৰয় বাইদেউক আদৰণি জনাবলৈ মই আহ্বান জনাইছোঁ এয়া এখনি গামোচাৰে আমাৰ সকলো শ্ৰদ্ধাৰ নাট্যকাৰ চলচ্চিত্ৰ নিৰ্মাতা পৰিচালক হিমাংশু দাসক আদৰণি জনাইছোঁ প্ৰথমতে কবি নাট্যকাৰ চলচ্চিত্ৰ নিৰ্মাতা এটা দীঘলীয়া ইতিহাস তাৰপিছত এটম বম মই হিমাংশু দাস মাইক্ৰফোন দি আগবাঢ়িছে এটম বম কেনেকৈ হ'ব বহুত বহুত ধন্যবাদ প্ৰথম কথাটো হ'ল নাটক লিখি থৈ দিয়া অৱস্থাত সেয়া কাগজৰ কেইখনমান পৃষ্ঠা কেৱল নাটক জন্ম হয় মঞ্চত মই যি লিখিছোঁ কিবা এটা ভাবি লিখিছোঁ কিন্তু সেই লিখাখিনিৰ কি অৰ্থ সেয়া আচলতে ওলাই আহিব
মঞ্চত কৰা কামখিনিৰ মাজেৰে আৰু মই কেৱল এনেকুৱা এটা শুভ সময়ৰ প্ৰাক মুহূৰ্তত এটা কথাই ক'ব পাৰোঁ যে নাটকখন লিখি মই সুখী আৰু বিশ্বাস কৰোঁ যে ইমানসকল ভাল অভিনেতা অভিনেত্ৰী আছে তেওঁলোকে সেই নাটকখনৰ অৰ্থ ৰাইজৰ ওচৰলৈকে খুব সুন্দৰকৈ কঢ়িয়াই লৈ যাব মানে হিট ছুপাৰ হিট ছুপাৰ ডুপাৰ হিট এইবিলাক শব্দ সদায় থাকে কিন্তু তাতকৈ ডাঙৰ কথা যে এখন ভাল নাটক যদি হয় যিখন নাটকৰ কথা আমি বহু বছৰ যোৱাৰ পিছতো পাতিব পাৰোঁ সেইটো এটা গুৰুত্বপূৰ্ণ কথা আৰু গুৰুত্বপূৰ্ণ কথা নাটকখনৰ কিমান প্ৰয়োজন যে এই নাটকখনে কি ক'ব বিচাৰিছে সেই কোৱা কথাখিনি এই সময়ৰ কাৰণে কিমান জৰুৰী ব্যৱসায়ৰ কথা থাকিবই যিটোকে এটা ব্যৱসায়িক মাধ্যম কিন্তু নাটকখনৰ মাজেৰে আমি ক'ব খোজা কথাখিনি প্ৰয়োজনীয় হয় নে নহয় সেয়াও এটা গুৰুত্বপূৰ্ণ কথা এই গোটেই কথাবিলাক চকুৰ সন্মুখত ৰাখি এটম বোম নাটকখন লিখিব চেষ্টা কৰা হৈছে আৰু আশা কৰোঁ সুন্দৰ প্ৰযোজনাৰে সুন্দৰ অভিনয়েৰে আৰু আনুষংগিক সকলো দিশেৰে আপোনালোকক অসমৰ ৰাইজক আমি এখন সুন্দৰ নাটক উপহাৰ দিবলৈ সক্ষম হ'ম ধন্যবাদ এটি যে ব্যতিক্ৰম কাহিনী লুকাই থাকিব সেইটো আমি নিশ্চিত আৰু এই নাটকখন যে অসমৰ দৰ্শকে আঁকোৱালি ল'ব এইটো আমি নিশ্চিত কিন্তু হিমাংশু দমনে এটি কবিতাৰ যদি কলি গুণগুণাই দিলে আমি ভাল নালাগিব ঐ ছোৱালী এবাৰ ভাল পাই চাবা নেকি আমাৰ মুখত শোভা নাপায় হিমাংশু দেৱক সমস্যাটো কি ঢেঁকী য'তে নাযাওক কিয় ধান বান্ধিবই লাগিব আৰু মোৰো সমস্যাটো হয় কি যি পৰিস্থিতিয়ে নহওক কিয় এই কবিতাটো মাতিব লাগিব তো আৰম্ভই কৰি দিছোঁ আচলতে কোৱাৰ আগতে আৰম্ভই কৰি দিব লাগে এই ছোৱালী এবাৰ ভাল পাই চাবা নেকি আচ্ছা হিন্দী চিনেমাৰ দৰে কিয় নহয় কথাবোৰ কলেজৰ বাটত আমি দুয়ো খুন্দা খাম হাতৰ পৰা সৰি পৰিব কিতাপ এখন এখনকৈ মই তুলি দিম তাৰপিছত গান তাৰপিছত প্ৰেম মাজে মাজে ফাইট বাহ কি মস্তি চালা হিন্দী চিনেমাৰ দৰে কিয় কিয় নহয় কথাবোৰ আমি বোৰৰ কাষত এদিন প্ৰেয়সী থাকিব কিমান মেহনত কৰিছোঁ তাৰ পিছত পেণ্টৰ লগত মিলাই পিন্ধিছোঁ টি চাৰ্ট ক্লিন চেভ মুখত খহিছোঁ ফেয়াৰ এণ্ড লাভলি পাহৰি গৈছোঁ অশ্লীল গালি গালাজ মুখস্থ কৰিছোঁ গালিবৰ শায়েৰী ব্লেডেৰে কাটি হাতত লিখি লৈছোঁ H+H তাই বেয়া পাব বুলি এৰি দিছোঁ শিখৰ চিগাৰেট হিন্দী চিনেমাৰ দৰে কিয় কিয় নহয় কথাবোৰ আমি বোৰৰ কাষতো এদিন প্ৰেয়সী থাকিব এই চব কি সকলো পঞ্চতন্ত্ৰৰ সাধু প্ৰেমৰ ৰণাংগনত আমি বোৰৰ বাবে ডাক্তৰ ইঞ্জিনিয়াৰবোৰেই প্ৰধান শত্ৰু মা কচম এজনীকো চাব নোৱাৰি চববোৰ এম এংগেজ আবার টেলিফোন নাম্বাৰ নেকি থৰি দেৰ বাদ ডায়েল কৰিলে পাই যাম আমি নাজানো আৰ্চিছ কাৰ্ডৰ সভ্যতা নাজানো প্ৰেমৰ বাবে কিয় লাগে পাৰ কৰে এন্ধাৰে সুখ নাজানো ইংৰাজী অসমীয়াৰ খিচিৰি ভাষা সঁচা অৰ্থত আমি মস্ত গোৱা কেৱল মদ খাব জনা ভৱিষ্যতহীন নষ্ট ল'ৰা এই ছোৱালী এবাৰ আমাকো ভাল পাই চাব পাৰা হয়তো পাই যাব পাৰা জীৱনৰ অন্য মজা হাই হেল্লৰ দুনিয়াক লাঠ মাৰা আমি দিব পাৰোঁ বিন্দাস পৃথিৱীৰ ঠিকনা বেকাৰ ল'ৰা পাৰ্চত পইচা নাথাকিলেও হৃদয় পাম কিবা জোচ উঠিলে গোটেই পাণ বজাৰখনকে দি দিম বাৰ্থডে গিফ্ট এই ছোৱালী এবাৰ ভাল পাই চাবা নেকি ধন্যবাদ অশেষ ধন্যবাদ হাতচুৰিটো বজাইছে অলপ জোৰকৈ বজাই দিয়ক হিমাংশুদাৰ কাৰণে বজাইছে নকওঁতে গতিকে জোৰকৈ বজাইলে সুখী হ'ম কাৰণ কি আমাৰ ৰাজধানী থিয়েটাৰ যিহেতু তেখেতৰ এখন নাটক আছে উৎসাহিত হ'ব আৰু উৎসাহিত হ'লে আমিও সুখী হ'ম তেখেতে উৎসাহিত হ'লে হিমাংশুদাই যেতিয়াই এই সাংস্কৃতিক ক্ষেত্ৰখনত নামিছে ইয়াত উপস্থিত থকা সমূহ দৰ্শকলৈ মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ লগতে ধন্যবাদ জনাইছোঁ মোক এই সুবিধাখন দিয়াৰ কাৰণে আমাৰ অতি শ্ৰদ্ধাৰ প্ৰযোজিকা বাইদেউ মল্লিকা ৰয় লগতে বাচ্চুৰে দাদা লগতে মোক 3খন নাটকত 3টা ভিন্ন চৰিত্ৰ ৰূপায়ণ কৰা মোৰ 3গৰাকী শ্ৰদ্ধাৰ
দাদালৈ দাদা বুলি এইকাৰণেই কৈছোঁ, তেওঁলোকৰ লগত মই আগৰ পৰাই পৰিচিত। হিমাংশু দাৰ লগত 2012 চনত প্ৰথম মই এখন অসমীয়া চিনেমা কৰিছোঁ, যিখনে আন্তঃৰাষ্ট্ৰীয় বঁটা পাবলৈ সক্ষম হৈছে, হয়নে হিমাংশু দা? পানী। তাৰপিছতে প্ৰণৱ দাক মই আমাৰ ৰেঙনি ষ্টুডিঅ'ত প্ৰায় থাকোঁ, লগতে আমাৰ ঘৰৰ ওচৰৰে। আৰু আহিলে ইফালে ৰাজদীপ দাদা, তেখেতক এতিয়ালৈকে লগ পোৱা নাই, কিন্তু ফোনত কথা বতৰা হৈছে, কিন্তু তেখেতৰ নাটক চাওঁ, খুবেই ভাল। গতিকে তেওঁলোকলৈ মই শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। লগতে মোৰ লগত থকা সমূহ কলা কুশলীলেও মোৰ ফালৰ পৰা সেৱা থাকিলে, বাকী অসমবাসী ৰাইজক সেৱা জ্ঞাপন কৰিছোঁ। কথাটো হ'ল এনেকুৱা, চবতকৈ আগত আহিছোঁ মই, জানানে? মই গম পাইছোঁ পিছত গ'লে যি মানুহৰ ভিৰ হ'ব, মই লুকায়ে থাকিম, মোক দেখাই নাপাব। সেইকাৰণে চবতকৈ আগত আহি ওলাইছোঁহি। বাৰু যি নহওক, ৰাইজে মোক বিচাৰি পালে, বহুত ধন্যবাদ। আৰু প্ৰথম অভিজ্ঞতা, আগতে বহুত MSR কৰিছোঁ, কিন্তু ভ্ৰাম্যমানৰ কথা শুনি থাকোঁ, সৰু পৰাই বহুত নাটক চাইছোঁ, সকলোৰে নাটক প্ৰিয়, সকলোৰে এক্টিঙত আপ্লুত। এতিয়া কথাটো হ'ল, মই যিহেতু প্ৰথমবাৰ ভ্ৰাম্যমানত খোজ দিবলৈ আহিছোঁ, গতিকে ইয়াতে বহুতখিনি ভুল ক্ৰুটি হ'ব পাৰে, সেয়া সকলো মাৰ্জনা কৰিব ৰাইজে। তথাপিও মই মোৰ ফালৰ পৰা বেষ্ট দিবলৈ চেষ্টা কৰিম। আৰু মোৰ গুৰুসকল আছে, ইমান ভাল ভাল মানুহৰ লগত মই অভিনয় কৰিবলৈ সুযোগ পাম, যি নেকি প্ৰাঞ্জনা দত্ত সকলোৱে চিনি পায়, প্ৰাঞ্জনা বা, আমাৰ ৰাগ দা, তাৰপিছত আৰু আছে তেনেকুৱা বহুত অভিজ্ঞ, আৰু গুৰুসকলটো আছেই, শিকাই বুজাই ল'বই। গতিকে অকণমান ভয় এটাও লাগি আছে, তথাপিও একো নাই, ভয়খিনিকে সাঙুৰি পেলাই আগবাঢ়িতো যাবই লাগিব। গতিকে সকলোৱে আশীৰ্বাদ কৰিব, যাতে যেনেকৈ এতিয়া মোক মনিব বুলি সকলোৱে চিনি পায়, মই বিচাৰোঁ ভ্ৰাম্যমানতো যাতে তেনেকেই মোক বেলেগ এটি নামত আকৌ কোনোবাই চিনি পায়, সেইখিনিয়ে মই ৰাইজৰ পৰা বিচাৰিছোঁ। বাকী বেছি একো নকওঁ, গৰম বেছি পৰিছে ন, বেছি কথা ক'লে ৰাইজে আমনি পায়। যি নহওক, ভাল লাগিছে, সকলোকে ধন্যবাদ আৰু সেৱা জনাইছোঁ। ধন্যবাদ। কৈ দিবলৈ ক'লে পটককৈ কৈ দিবলৈ অসুবিধা, মানে কি হয়, আমাৰ চিৰিয়েলখন আপোনালোকে জানেই চাগে, বেছি আমি ইম্প্ৰভাইজ কৰোঁ, ডাইলগ ৱাইজ নামাতোঁ, মানে আমি সকলোৱে বুজি পেলাই বেছি কওঁ যে, সেইকাৰণে পটককৈ ডাইলগ এটা ক'বলৈ হ'লেও দিগদাৰ হয়। সেইফালে কাৰ মূৰটো কৰি আছে হা? অ' বৰুৱানীক চাই আছে ন? ঘৰলৈ আহিব আজি, ভালকৈ ভাত খুৱাই আছোঁ। ধন্যবাদ। নাই তেখেতসকলেও হয়তো এই ভিডিঅ'টো চাই পেলাই গম পাব। আচলতে কি হয়, আমিও যেতিয়া অভিনয় কৰিবলৈ যাওঁ, তাত বাইক বিচাৰে। প্ৰথম কথা মানে এইটোৱে ক'ব খুজিছোঁ যে প্ৰচাৰ, আমাৰ ফালৰ পৰা যিটো প্ৰচাৰ কৰিম, থিয়েটাৰ ফালৰ পৰা ডেফিনেটলি প্ৰচাৰ হ'ব, বা আমাৰ প্ৰত্যেকৰ ফালৰ পৰা আমি থিয়েটাৰ এখনৰ প্ৰচাৰ কৰিবলৈ, নাটক এখনৰ প্ৰচাৰ কৰিবলৈ চেষ্টা কৰোঁৱেই। কমিটি এখনেও ঠিক তেনেকৈ প্ৰচাৰ কৰেই, বহুত যথেষ্ট কষ্ট কৰে কমিটি এখনে, আহ্বায়ক কমিটিখনে বহুত প্ৰচাৰৰ ক্ষেত্ৰত বহুত যত্ন লয়, বহুত ভূমিকা গ্ৰহণ কৰে। কিন্তু শেহতীয়াকৈ আমি এটা কথা চিন্তা কৰি পাইছোঁ যে খুব গুৰুত্বপূৰ্ণ বুলিয়ে মই ভাবোঁ, যে যিসকলে ছিজন বেতন বিক্ৰী কৰিব, মই ইয়াতে কৈ থৈছোঁ, তেখেতসকলৰ ঘৰখনত, ধৰি লওক আজি কাৰোবাৰ ঘৰত এখন টিকেট দিয়া হ'ল, টিকেট প্ৰদান কৰা হ'ল, তেখেতসকলৰ সেইখন ঘৰৰ যিজন ব্যক্তি খুব, ল'ৰাটো হওক বা ছোৱালীজনী হওক, যি ছ'চিয়েল মিডিয়াত খুব মানে এক্টিভ থাকে, কোনোবা ফেচবুকত থাকে, কোনোবা ইনষ্টাত থাকে, বা কোনোবাই খুব হোৱাটছএপত থাকে, তেওঁ নাম্বাৰটো ৰাখি সেইকেইদিনৰ কাৰণে এটা গ্ৰুপ কৰি দিব লাগে, হোৱাটছএপ গ্ৰুপ কৰিব লাগে। আৰু এইকাৰণে কৰিব লাগে যে থিয়েটাৰ পেণ্ডেলটো আহি পৰিলেহি, বোলে আমুক তাৰিখে 7 তাৰিখে পেণ্ডেল আছে, 7, 8, 9 তাৰিখে থিয়েটাৰ আহিব, এক্টিভ থাকে তেতিয়া। থিয়েটাৰ আহিছে, বিক্ৰী হৈছে, আজি বোলে আমুকে টিকেট কিনিছে, আজি ইমানখন টিকেট বিক্ৰী হৈছে, তেতিয়া এক্টিভ হৈ থাকে। আজি থিয়েটাৰ পেণ্ডেলটো আহি পৰে, যেতিয়া ফটো এখন পাই যাব, এই ল'ৰাটোৱে বা ছোৱালীজনীয়ে দেউতাকক কয়, দেউতা আমাৰ টিকেট কিনিলেনে?
কিন্তু আমাৰ ল'ব লাগিছে, আমাৰ 5টা টিকেট লওক, আমাৰ আমুক লওক, এক্টিভ হৈ থাকে। নহ'লে কি হয়, কিছুমান যেতিয়া এই দূৰৰ মানুহখিনিয়ে কি হয়, নাযাওঁ নেকি, আহিছে নাই থিয়েটাৰ গমেই নাপায়। গতিকে সেই বস্তুটো সেই হোৱাটছএপ গ্ৰুপটো কৰি সেইকেইদিনৰ কাৰণে মোৰ ফালৰ পৰা অনুৰোধ সকলোলৈকে সেই যাতে আপডেটখিনি দি থাকে থিয়েটাৰখনৰ বিষয়ে, থিয়েটাৰখন আহিছে বা থিয়েটাৰখন আজি আমুকত চলি আছে, আমুকত ইমান মানুহ হৈছে, গতিকে আমাৰ অঞ্চলটোতো ভাল হওক, সুন্দৰকৈ হওক, তেনেকুৱা ধৰণৰ কিছুমান আপডেট হৈ থাকিব পৰাকৈ হোৱাটছএপ গ্ৰুপ আপোনাক সকলোৱে খুলিবলৈ চেষ্টা কৰিব। আৰু এই বিষয়ে যদি কিবা দিহা পৰামৰ্শ হ'লে আমাৰ ভৈৰৱ আছে, মনোজ আছে, বা আমাক সুধিলেও বা আমাৰ যাকে নহওক সুধিলেও আপোনালোকে সেই কথাখিনি গম পাই যাব। বহুত দীঘলীয়াকৈ ক'লো যেন লাগিছে। নমস্কাৰ। পোনপ্ৰথমে ভ্ৰাম্যমাণ থিয়েটাৰৰ জনক পিতামহ অচ্যুত লক্ষ্কৰদেৱৰ শ্ৰীচৰণত সেৱা জনাইছোঁ। প্ৰেক্ষাগৃহত উপস্থিত সমূহ দৰ্শকবৃন্দ, আমাৰ শুভাকাংক্ষী সকলোলৈকে মোৰ শ্ৰদ্ধা জনাইছোঁ। আমাৰ এই আজিৰ মঞ্চ আচলতে আমাৰ এই আখৰাগৃহত উপস্থিত গণ্যমান্য ব্যক্তিসকল, মোৰ শ্ৰদ্ধাৰ কৰেণ কলিতা ডাঙৰীয়া, যাক বহুত সৰুৰ পৰা পাইছোঁ, আচলতে মই পাইছোঁ নহয়, মোক সৰুৰ পৰা পাইছে নহয়নে, মোক দিহা পৰামৰ্শ দিয়া ব্যক্তি। মই আজি যে তেখেত ইয়াত আহি উপস্থিত হৈছে তাৰ কাৰণে বহুত ধন্যবাদ জনাইছোঁ। আৰু ভূপেশ কাটনীয়া, খুব সুন্দৰ, যাৰ কণ্ঠ, যাৰ কথা কোৱা শৈলী সঁচাকৈ চাবলগীয়া, সঁচাকৈ খুব ভাল লগা। মই সন্মুখতে কৈছোঁ, বেছি ফুলিব নালাগে, খুব সুন্দৰকৈ আৰু অনুষ্ঠানটি হাত ধৰিছে। লগতে তেখেতৰ যি কৰ্মৰাজিয়ে আমাৰ ভ্ৰাম্যমাণ থিয়েটাৰ হওক বা অন্যান্য সংস্কৃতিমূলক কাৰ্যাৱলী আগবঢ়াই নিয়ে, প্ৰচাৰ মাধ্যমত যি আগবঢ়াই নিয়ে, আমি তেওঁলৈ ধন্যবাদ জনাইছোঁ, শলাগ জনাইছোঁ। বিশেষকৈ কৃতজ্ঞতা আৰু ধন্যবাদ আৰু বহুত কি ক'ম, যাৰ কোনো বিশেষণ নাই, সেয়া হৈছে মোৰ শ্ৰদ্ধাৰ এই ৰাজধানী থিয়েটাৰৰ প্ৰযোজিকা বাইদেউ, যাক বৌ বুলি মাতোঁ। এই আগৰ পৰা, বহুত বছৰ আগৰ পৰা বৌ বুলি মাতিলে বৌয়ে হয়, এতিয়া বাইদেউ নগ'লোঁ দেই, বহুতে বাইদেউ বোলে, মই কিন্তু বৌ বুলি মাতিম। আৰু বাটচুৰৈ ডাঙৰীয়া, তেখেতসকললৈ বহুত ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ যে এখন থিয়েটাৰ আচলতে খুলি দিবলৈ, পইচা থাকিলে খুলি দিবলৈ সহজ নহয়নে বাৰু? আজি পকেটত 5 কোটি টকা আছে, থিয়েটাৰ এখন খুলি দিলোঁ, সহজ। কিন্তু থিয়েটাৰ এখন জন্মৰ পৰা আগুৱাই লৈ যাবলৈ অতি টান কাম। সেয়া কেৱল টকা থাকিলেই নহ'ব, থাকিব লাগিব এটা ডাঙৰ মন, থাকিব লাগিব এটা সংস্কৃতিবান মন। মোৰ অনুভৱখিনিহে কৈছোঁ দেই, মই ভাষণ দিব খোজা নাই। আজি ইয়ালৈ আহি আপোনালোকক লগ পাই যিখিনি মনৰ অনুভৱ সেইখিনি কৈছোঁ। সেই সংস্কৃতিবান যি মন, সেই যি মন দুইজনৰ অন্তৰত আছে, দেহত আছে, আত্মাত আছে, আৰু সেইকাৰণে এখন থিয়েটাৰ আগুৱাই লৈ যাবলৈ সক্ষম হৈছে। এই দ্বিতীয় নাট্যবৰ্ষৰ, প্ৰথম নাট্যবৰ্ষৰ সফল সমাপ্তি ঘটিছে। আৰু দ্বিতীয় নাট্যবৰ্ষ, প্ৰথম নাট্যবৰ্ষত আপোনালোকে বহুতেই চাগে চাইছিলে, গোটেই অসমত খুব ভাল নাম কৰিছে। সেইকাৰণে এই দ্বিতীয় নাট্যবৰ্ষত আমি এই ধুনীয়াকৈ ৰাজধানী থিয়েটাৰ আগুৱাই লৈ যাবলৈ সকলোৱে যৎপৰোনাস্তি চেষ্টা কৰিছোঁ। যি কি নহওক, থিয়েটাৰখন জন্মলগ্নৰ পৰা আচলতে মই জড়িত হৈ আছোঁ বুলি ক'লে ভুল নহ'ব। জন্মলগ্ন নহয়, তাৰ আগৰ পৰা, নহয়নে বাৰু? তাৰ আগৰ পৰা থিয়েটাৰখনৰ লগত জড়িত। এইকাৰণে কৈছোঁ যে থিয়েটাৰখন খোলাৰ আগমুহূৰ্তত, তাৰ আগত আমি এখন চিনেমা কৰিছিলোঁ, গংগাখনৰ নাম কওঁ। গংগাত মই অভিনয় কৰিছিলোঁ, প্ৰস্তুতি পৰাশৰ বাইদেউ আছিলে। খুব এটা সুন্দৰ চিনেমা হৈছিলে। সেই গংগাৰ দিনৰ পৰা মই এই পৰিয়ালটোৰ লগত জড়িত। এই পৰিয়ালটোৰ মোক দিহা পৰামৰ্শ দিয়ে, মোৰ পৰা কিবা কথা সুধিব লগা থাকিলে সোধে। গতিকে সেই তেনেকৈ পাতোঁতে এদিন থিয়েটাৰখনৰ কথা কৈছিলে, থিয়েটাৰ এখন খুলিম। মই কৈছোঁ যে খুব ভাল কথা, খুব সুন্দৰ কথা। থিয়েটাৰ এখন অসমৰ ৰাইজৰ কাৰণে এটা খুব ডাঙৰ সম্পদ, অসমৰ কাৰণে এটা ডাঙৰ সম্পদ, আচলতে বিশ্বৰ কাৰণে এটা ডাঙৰ সম্পদ। সেই তেনেকৈ এখন যেতিয়া থিয়েটাৰ খুলিম বুলি ভাবিছে, খুব ভাল কৰিছে। কিন্তু থিয়েটাৰখন, মই তেতিয়া কৈছিলোঁ যে থিয়েটাৰখন খুলিবলৈ সহজ, কিন্তু চলাই নিবলৈ টান।
আপুনি পাৰিবনে দাদা? বোলে পাৰিম। মোক সুধিছিলোঁ নহয়নে? তে হয়, খুব সুন্দৰকৈ থিয়েটাৰ এখন আগবঢ়াব। তেতিয়া যেতিয়া প্ৰথম আহোঁ ইয়াত একোৱেই হোৱা নাছিলে। প্ৰথম মাটিখিনি আছে, দুটামান ঘৰ আছে, আহি পেলাই চাইছোঁ আমাৰ পোহৰৰ খুব পুৰণা ব্যক্তি দীনেশ দা আছে চাগে এইখিনিতে। আমি আহি যেতিয়া প্ৰথম চাইছোঁ ভাল লাগিছিলে, খুব সুন্দৰ এটা পৰিৱেশ, মানে প্ৰাকৃতিক পৰিৱেশৰ মাজত এটা সুন্দৰ ঠাই, য'ত আমি নাট্য চৰ্চা কৰিম, য'ত আমি নাটক কৰিম, য'ত আমি আখৰা কৰিম। তেতিয়াই ভাবিছিলোঁ যে খুব সুন্দৰ ঠাই, সঁচাকৈ খুব সুন্দৰ ঠাই, সুন্দৰ এটা পৰিৱেশত নাটকৰ এটা পৰিৱেশ গঢ়ি উঠে ইয়াত। আৰু এনেকৈ এখন থিয়েটাৰ জন্ম হ'ল। আৰু তাৰ পৰা আজিলৈকে যিমানখিনি কষ্ট কৰি তেখেতসকলে আমাক আগুৱাই লৈ গৈছে, সঁচাকৈ শলাগ ল'বলগীয়া। মোক সেইকাৰণে ৰজিকা বাইদেউ আৰু মুখ্য পৃষ্ঠপোষক বাটচুৰৈ ডাঙৰীয়া মোৰ ফালৰ পৰা কৃতজ্ঞতা জনাইছোঁ। আৰু সেই কৃতজ্ঞতাৰ চিনস্বৰূপে আপোনালোকৰ পৰা এজাৱৰি হাত চাপৰি বিচাৰিছোঁ, জোৰকৈ বিচাৰিছোঁ, যাতে এই হাত চাপৰি হওক তেখেতসকলৰ আগুৱাই যোৱাৰ কষ্ট সহিষ্ণুতাৰ, কষ্ট সহিবই লাগিব নহ'ব, আৰু অসমৰ কাৰণে, ৰাইজৰ কাৰণে, দৰ্শকৰ আছে পাপৰি, আপোনালোকে সকলোৱে জানে পাপৰি, আমাৰ মৰমৰ মণি বৌ। মণি ক'ত গ'ল? পাপৰি ক'ত? অঁ আছে এইখিনিতে। মই ধৰিব পৰা নাছিলোঁ, ঘৰলৈ চাই থাকোঁতে ওচৰতে আছে। নহয়, মই মানে ওপৰেদি চোৱা অভ্যাস মানে এনেকৈ, এই তললৈ চাবলৈ এবাৰ অলপ দিগদাৰ হ'ব। কিন্তু সেইটোৱে কথা, এতিয়া তাই খঙে উঠিলগৈ। এতিয়া কি কৰিব, উপায় নাই। এই কে ছাৰৰ চুটি চাপৰ সংসাৰখন এইবাৰ আমি লৈ আহিছোঁ আমাৰ মঞ্চত কৰিবলৈ। আমাক এইবাৰ কিন্তু জমাই থাকিব, গম পাইছোঁ। আৰু পাপৰি এনেকুৱা এগৰাকী ব্যক্তি, যাৰ ওচৰত থাকিলে আমাক আৰু আমনিয়ে নালাগে, যাৰ মাজত সোমাই আছে ৰঙীন ৰস। আপোনালোকক আচলতে মানে খুব হহুৱাম বুলি ভাবি আছিলে, কিন্তু অকণমান মনটো বেয়া কৰিলে। মই ঘৰতে ভাবি আহিছিলোঁ যে পাপৰি চাগে আজি আহিলেই সোনকালে, কাৰণ তেওঁ এইবাৰ প্ৰথম নাট্যবৰ্ষত, আৰু প্ৰথম নাট্যবৰ্ষত এনেকুৱা উৎসাহেৰে আহিছে যে নাটক কৰি এবাৰ ফালি দিম। গোটেই পাপৰিৰ কাৰণে আমি এটা হাত চাপৰি বজাইছোঁ দেই, মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ। মানে ভ্ৰাম্যমান জগতলৈ তেখেতক আমি আদৰণি জনাইছোঁ, যাতে ভ্ৰাম্যমান জগতটোত খুব ভালদৰে তেখেতে নাম কৰিব পাৰে। মনোজ আছে আমাৰ লগত আছে অভিনেতা ভৈৰৱ, আৰু ভৈৰৱ এনেকুৱা এটা ব্যক্তি, সি এনি টাইম লাগি থাকে, এনি টাইম থিয়েটাৰখনৰ কথাই চিন্তা কৰি থাকে। যি কি নহওক, সন্মুখত বহুত আমাৰ গণ্যমান্য ব্যক্তি আছে, মোৰ আচলতে দূৰৰ পৰা চকু পাৰ কমি